আহাব ৰজাৰ ঘৈণীয়েক ইজেবেল এলিয়াক বধ কৰাৰ কাৰণে যোজনা কৰিছে। এলিয়া কথাটো শুনি পেলাই ভয় খাইছে আৰু তেতিয়া তেওঁ লুকাবলৈ গৈছে। যেতিয়া এলিয়াই তেওঁ শুনিলে যে মোক বধ কৰিবৰ কাৰণে যোজনা কৰিছে, তেতিয়া তেওঁ অৰণ্যৰ মাজত তেওঁ পলাই গৈছে। সকলোৱে কওক, অৰণ্যৰ মাজত পলাই গৈছে। আৰু অৰণ্যৰ মাজত যেতিয়া পলাই গ'ল, তেওঁ এটা ৰতন গছৰ তলত তেওঁ আশ্ৰয় লৈছে। সকলোৱে কওক, ৰতন গছৰ তলত আশ্ৰয় লৈছে। এই দুটা বিষয়ৰ পৰা আপুনি তাৰ ইম্পৰ্টেন্সটো আপুনি জানিবলৈ যত্ন কৰক। মই ক'ব বিচাৰিছো, আজি ইজেবেলে ঈশ্বৰৰ দাসক মাৰিবলৈ যত্ন কৰা যিটো পৰিৱেশ হৈ আছে, এই পৰিৱেশটো আমি ক'বলৈ গ'লে আজি জগতত যি শয়তানৰ ৰজা, বতাহ, বৰষুণ, ধুমুহা, ভূমিকম্প, এক্সিডেণ্ট, মহামাৰী, আকাল তৰোৱাল বিলাকে আজি আপোনাৰ বধ কৰিবৰ কাৰণে আপোনাৰ পিছা ধৰিছে। হালেলুয়া। আপুনি সেই যেতিয়া পিছা ধৰিছে, কেতিয়া কৈ আছে আপুনি এলিয়াৰ নিচিনাকে অৰণ্যত আপুনি পলাই আছে। আমি জানো এই জগতখন এতিয়া অৰণ্যৰ তুল্য হয়। আমেন। সকলোৱে কয়, অৰণ্যৰ দৰে আজি আমাৰ জগতখন। আমেন। আজি এই অৰণ্যৰ নিচিনা এই জগতখনক আপুনি বাচিব লাগে নে নাই? হেল্ল' লাগে? কোৱা না, লাগে নে নাই? যদি আপোনালোকে ভাবিছে এই জগতখন, এই পৃথিৱীখন এতিয়া অৰণ্যৰ দৰে হৈছে বুলি ভাবে, তেনেহলে আপুনি এই অৰণ্যৰ মাজত মৰিব না বাচিব? বাচিব নে নাই? যদি বাচিব বিচাৰে তেনেহলে আপুনি ৰতন গছ বাচি লওক। সকলোৱে ৰতন গছ বাচি লওক। অচজনক ৰতন গছ বাচি লওক। অচজনক ৰতন গছ বাচি লওক। আৰু সেই ৰতন গছটো একো নহয়, যি গছত আপুনি ছায়া পাব, ইয়ে হ'ল আপোনাৰ ওচৰত থকা আত্মিক গীৰ্জা, হ'ল এই ৰতন গছ। সকলোৱে আমাক এতিয়া ৰতন গছ লাগে। ইয়াৰ অৰ্থই হ'ল আত্মিক গীৰ্জা লাগে। মই ক'ব বিচাৰিছো, হে মণ্ডলীবাসী, হে অসমবাসী, আপোনালোকে এতিয়া ৰতন গছ বাছি লোৱাৰ সময় হৈছে। আমেন। যিবিলাকে মোৰ ফাললৈ চাব, মই এটাই আপোনাৰ আঙুলাই দিম, যা ৰতন গছ বাছি লওক আৰু তাক আশ্ৰয় লওক। এলিয়াই আশ্ৰয় লৈছিলে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া। আৰু যেতিয়া নেকি তেওঁ ৰতন গছৰ আশ্ৰয় ললে, হয় আশ্ৰয় লৈছে যিহেতু তেওঁ আনন্দ পালে, শান্তি পালে। প্ৰেইজ দ্য লৰ্ড। গীৰ্জাত আহিলে শান্তি আনন্দ পায় না নাপায়? না আপোনাক দুখ ল'বলৈ আহে? গীৰ্জাত আপুনি দুখ ল'বলৈ আহে নেকি? বেদনা ল'বলৈ আহে নেকি? দুখ বেদনা এৰিবলৈ আহে আপুনি। আমেন। এলিয়াৰৰ মনত এনেকা চিন্তা, এনেকে যে মই এতিয়া মৰিব, মই এতিয়া মৰিম, মই কি কৰিম? আৰু চিন্তা কৰোঁতে কৰোঁতে ৰতন গছত তেওঁ ভয়াতুৰ হকাতুৰ মনেৰে তেওঁ টোপনি গ'ল। টোপনি গ'ল। আৰু যেতিয়া তেওঁ টোপনি গৈছে, তেতিয়া ঈশ্বৰৰ দূতে আহি পেলাই তেওঁক জগালে। এলিয়া, এলিয়া, তুমি কিয় শুই আছা? উঠা, উঠা। আৰু তুমি, মই জানো বৰ ভাগৰত আছা। আৰু সেইকাৰণে মই এতিয়া তোমাক চোৱা, তপত শিলত পিঠা বনাইছো। সকলোৱে কয়, তপত শিলত পিঠা বনাইছো। লিখা আছে তাতে বাইবেলত, চাব আপোনালোকে দেই। তপত শিলত মই পিঠা বনাইছো। আৰু এই তপত শিলত পিঠা বনোৱাটো বেলেগ একো নহয়, শিলটো হ'ল যীশু। আৰু যীশুৱে তেওঁ সেই অতিপাত দুখ যাতনাৰে, অতিপাত কষ্টৰে, অতিপাত শাস্তিৰে তেওঁ কি হৈছে, নিজৰ শৰীৰটো তেওঁ আপোনাৰ কাৰণে, মোৰ কাৰণে পকাই দিছে। আপুনি খাব লাগে। তোমাৰ কাৰণে এক টেকেলি মই পানী লৈ আনিছো। এই পানী বেলেগ নহয়, ই হ'ল দ্ৰাক্ষাৰস, ই হ'ল আপোনাৰ কাৰণে, মোৰ কাৰণে যীশুৰ পৰা ওলোৱা তেজ হয়। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যেতিয়া আপুনি এই সকলোবোৰ আপুনি ভজন কৰিব, আপোনাৰ কাৰণে এতিয়া আপুনি বিশ্ৰাম লওঁতে আপুনি নিজক শক্তিশালী বনাব পাৰিব। আমি প্ৰভু ভোজ খাই পেলাই আমি শক্তিশালী হ'ব লাগে। সকলোৱে কয়, প্ৰভু ভোজ খাই পেলাই আত্মিক জীৱনত শক্তিশালী হ'ব লাগে। তেতিয়া সেই স্বৰ্গদূতে ইয়াক জগাই পেলাই কি কৰিলে, তেওঁ জগাই পেলাই তেওঁ আহাৰটো খাবলৈ দিলে। আৰু আহাৰটো খাই তৃপ্ত হৈ গ'ল। আকৌ তেওঁ শুই থাকিলে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া।
মই ক'ব বিচাৰিছো এই ৰতন গছ সাধাৰণ গছ নহয়, যি গছৰ তলত আপুনি আশ্ৰয় পাইছে, শান্তি পাইছে, য'ত নেকি আপুনি ভয়ৰ পৰা আপুনি পলাব লগা আছিলে, কিন্তু আপোনাকে তাতে শান্তিৰে টোপনি মাৰিবলৈ দিয়া এটাই নাকি জাগা, সেইটো হ'ল আশীৰ্বাদৰ জাগা, আশ্ৰয়স্থল। এইটো হ'ল আপোনাৰ কাৰণে আত্মিক গীৰ্জাঘৰ। আমেন। যেতিয়া তেওঁ আকৌ টোপনি লাল কাল হ'ল, তেতিয়া ক'লে স্বৰ্গদূতে ছেকেণ্ড টাইম তেওঁ ওচৰত আহিছে, স্বৰ্গদূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰত আহিছে আৰু আহি পেলাই ক'লে, হে এলিয়া তুমি উঠা, হে এলিয়া তুমি উঠা, কাৰণ তোমাৰ যি যাত্ৰা নাকি তোমাৰ যিটো নাকি দুখ কষ্ট ক্লেশ, যিমান দূৰ যাব লগা যাত্ৰা, সেই যাত্ৰা যোৱাৰ কাৰণে তোমাৰ শৰীৰৰ কেপাচিটি নাই, তোমাৰ শক্তিতকৈ যাত্ৰা বহুত দূৰত, সেইকাৰণে তোমাৰ শক্তি বঢ়াব লাগে, আৰু সেইকাৰণে আকৌ তুমি পিঠা খোৱা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সেইকাৰণে আমাৰ যাত্ৰাত আৰু আমি আগবাঢ়ি যাবলৈ হলে আমাক সেইকাৰণে যীশুৱে কৈছে, তোমালোকে যিমান বাৰ পাৰে সিমান বাৰ তোমালোকে পিঠা খোৱা, প্ৰভু বস্তু লোৱা। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তেতিয়া ক'লে কি, ইয়াক জগাই পেলাই কৈছে স্পষ্টকৈ যে এলিয়া তুমি উঠা, কাৰণ তোমাৰ যাত্ৰা বহুত দূৰ, আৰু সেই যাত্ৰাত তোমাৰ শক্তি যথেষ্ট নহয়, তোমাৰ শক্তি সেই যাত্ৰাতকৈ কমজোৰি হয়, সেইকাৰণে তোমাৰ শক্তি বঢ়াবৰ কাৰণে তুমি আকৌ পিঠা লোৱা, আৰু সেই পিঠা লৈ পেলাই তুমি তোমাৰ শক্তিশালী কৰা, আৰু তুমি যাত্ৰাত এতিয়া তুমি খোজকাঢ়িবলৈ যত্ন কৰা। প্ৰেইজ দ্য লৰ্ড। তেওঁ আকৌ পিঠা ললে আৰু পানী ললে দেই, পিঠা ললে আৰু পানী ললে। যেতিয়া পিঠা আৰু পানী লৈ পেলাই তেওঁ যেতিয়া তৃপ্ত হৈ গল, তেতিয়া ঈশ্বৰ জোহাই ক'লে, তুমি এতিয়া শক্তি পাইছা, তুমি এতিয়া তোমাৰ গন্তব্য স্থানলৈ তুমি খোজকাঢ়ি যোৱা। আৰু সেইমতে এলিয়াই তেওঁ 40 দিন 40 ৰাতি সেই স্বৰ্গদূতে দিয়া পিঠা আৰু পানী খাই পেলাই 40 দিন 40 ৰাতি তেওঁ খোজকাঢ়িলে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তেওঁ খোজকাঢ়ি গৈ পেলাই তেওঁ গৈ পালে হৰেব পৰ্বতত গৈ পালে। সকলোৱে কয় হৰেব পৰ্বতত গৈ পালে। হৰেব পৰ্বত দেই, যেতিয়া হৰেব পৰ্বতত গৈ পালে, তেওঁ কিন্তু তাত গৈ পেলাই এটা গুহাতহে সোমাই থাকিলে। প্ৰেইজ দ্য লৰ্ড। ক'ত সোমাই থাকিলে? এটা গুহাত। আপোনালোকে জানে নে নাই, হৰেব পৰ্বতটো ঈশ্বৰৰ পৰ্বত হয়, লিখা আছে বাইবেলত। 8 পঢ়িব, 8 পঢ়িছিল নে 19:8। তাতে তেওঁ উঠি ভোজন পান কৰিলে, আৰু সেই আহাৰৰ শক্তিৰে 40 দিন 40 ৰাতি গৈ জিহুৱাৰ পৰ্বত হৰেব পালে। কাৰ পৰ্বত? জিহুৱাৰ পৰ্বত। কাৰ পৰ্বত? জিহুৱাৰ পৰ্বত। এতিয়া চাওক, তেওঁ ক'ত গৈছে? জিহুৱাৰ পৰ্বতত গৈছে নে? জিহুৱাৰ পৰ্বতত গৈছে। আৰু যেতিয়া জিহুৱাৰ পৰ্বতত গৈছে, তেওঁ সেই পৰ্বতত গুহাত সোমাইছে। কাৰণ ঈশ্বৰৰ তেওঁৰ ওপৰত ডাঙৰ পৰিকল্পনা আছে, মহৎ উদ্দেশ্য আছে ঈশ্বৰৰ দেই। এলিয়া ভাৱবাদীৰ ওচৰত ঈশ্বৰৰ ডাঙৰ মহৎ উদ্দেশ্য আছে, কিন্তু তেওঁ অৱশেষত গৈ পেলাই কৰিছে হৰেব পৰ্বতৰ এটা গুহাত সোমাইছে। আমি জানো গুহাটো আমাৰ কাৰণে এইটো হ'ল মৃত্যুকৰ মৰাৰ এটা স্থান, য'ত নেকি মানুহক মৰিলে ৰাখি থয়, কিন্তু এলিয়া তাত সোমাই আছে। ইয়াৰ কথাটো হ'ল, আমি জানো এলিয়া যেনেকে তেওঁ আহি পেলাই কি কৰিছে, তেওঁ পলাই পেলাই ৰতন গছৰ তলত তেওঁ আছিলে, আৰু সেই ৰতন গছত তেওঁ আশ্ৰয় লৈছিলে, আৰু তাতকৈ তেওঁ আৰু অধিক ভাল আশ্ৰয় ল'বৰ কাৰণে ক'ত আহিছে? তেওঁ হৰেব পৰ্বতত আহিছে, কিন্তু তেওঁ গুহাত সোমাইছে। যেতিয়া গুহাত সোমাইছে, তাত ঈশ্বৰে ইয়াক গুহাত থকাটো বিচৰা নাই, হৰেব পৰ্বতত থকাটো বিচাৰিছিলে। আমেন। যে অৱশেষত চিটুৱেশ্যনত তেওঁ দেখি পেলাই, চিটুৱেশ্যনত ভয় কৰি পেলাই তেওঁ গুহাৰ ভিতৰত সোমাই পেলাই তেওঁ লুকাই আছিলে। কিন্তু সেই গুহাৰ ভিতৰত তেওঁৰ এই আশ্ৰয় লোৱা এই বিষয়টো আমি পিছলেও গম পাওঁ। আমি যেতিয়া প্ৰকাশিত বাক্য 6:15 ফাললৈ পঢ়িব, শেষৰ সময়ত ৰজা মহাৰজা বহুত মানুহ তেওঁলোকে নিজক বচাবৰ কাৰণে গুহাত তেওঁলোকে সোমাই তেওঁলোকে নিজক লুকাব। আৰু সেই সময়ত তেওঁলোকে নিজেই কৈছে, আৰু সেই পাহাৰ পৰ্বত সকলোবোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হ'ব, আৰু সেই গুহাৰ ভিতৰত তেওঁলোকে মৰিব।
এতিয়া মই এখাৰ কথা ক'ব বিচাৰিছো গুহাৰ ভিতৰত যদি আপুনি ঘুমাই থাকে আপোনাৰ কাৰণে এইটো মৰাৰ কাৰণে মৃত্যুৰ কাৰণে এইটো ঠাই হয় গুহাৰ ভিতৰত আপুনি যদি ঘুমাই আছে তেনেহলে আপুনি নিজৰ ওচৰত আপুনি মৃত্যুক আপুনি মাতি আছে আকলি আছে গুহাৰ ভিতৰত আছে তেনে আপুনি নিজে ভাবি লৈছে মোৰ আৰু জায়গাটো ইটোৱে লাষ্ট মই এই গুহাতে ঘুমাই পেলাই মই মৰিম কিন্তু ইয়াত আমি এখাৰ কথাটো কওঁ সেইকাৰণে যেতিয়া নাকি গুহাৰ ভিতৰত ঘুমাইছে লিখা আছে বাৰে বাৰে তাৰ আমি কেতিয়া পঢ়িছিলো পঢ়িব 11 পৰা আকৌ পঢ়িব দেই 1911 পৰা পঢ়িব মই এটা ষ্টৰীটো কৈ লৈছো আগতে দেই ভালকে আপোনালোকে বুজি ল'ব জানি ল'ব দেই 11 পৰা পঢ়িব আকৌ 1 ৰাজা বুলি 1911 পৰা এটা সব মই এখাৰ কথা ক'ব বিচাৰিছো যে এলিয়াৰ যিটো সিচুৱেচন আজি আপোনাক মই কৈ আছো সব আমাৰ জীৱনটো এইটো আমি এই অৰণ্যৰ মাজত থকা দৰে আমি ৰতন গছৰ তলত আছো তাত অকণমান আমি বিশ্ৰাম পাইছো এইটোৱে আপোনাৰ যথেষ্ট নহয় কাৰণ মই ক'ব বিচাৰিছো আপোনাৰ আগত এটা ধৰণ আপোনাৰ দেশত এনেকৈ ভূমিকম্প আহিব এনেকৈ বতাহ বৰষুণ আহিব এনেকৈ ধৰণ জুই আহিব হিলা বৃষ্টি আহিব আকাশৰ পৰা এনেকৈ ধৰণৰ সূৰ্য চন্দ্ৰ সকলোবোৰ আজি ভাঙি চুৰমাৰ হৈ যাব বাইবেলৰ স্পষ্ট হৈ কৈছে পোহৰ নিদিব চন্দ্ৰ পোহৰ নিদিব সূৰ্য কলা হৈ যাব চন্দ্ৰ ৰঙা হৈ যাব আৰু তৰাবোৰ কহি পৰিব আমি জানো মঠি 24টা আপুনি লোক 21টা আপুনি 13টা মাৰ্কত পৰিব এই সকলো ঘটনা আমি আছো মই ক'ব বিচাৰিছো আপোনাৰ ওচৰত এনেকা ধৰণৰ ভয়ংকৰ বতাহ হিলা বৃষ্টি জুই ভূমিকম্প আহিলে আপোনাক মাৰিব কাৰণে খেদিব বিচাৰিছে কিন্তু আপুনি গুহাত থাকিলে কি হ'ব আপুনি মৃত্যুৰ মাজত থাকিলে কি হ'ব আপোনাৰ কাৰণে ঈশ্বৰে আপোনাক বচাবৰ কাৰণে তেওঁ অলৰেডি নিজৰ পিঠা আৰু দ্ৰাক্ষাৰস খুৱাই ৰাখিছে Praise the Lord. Hallelujah. মোৰ পইণ্টটো ইয়াতে আছে আপোনাক ঈশ্বৰে বচাবৰ কাৰণে পিঠা খুৱাইছে আৰু এলিয়াক যেনেকৈ পিঠা খুৱাইছে যেনেকৈ এগিলি পানী খুৱাইছে আজি আপোনাক যীশু খ্ৰীষ্টৰ সেই তপত হিলত বনোৱা পিঠাৰ দৰে তেওঁ নিজৰ শৰীৰৰ পৰা আজি গাত ইমান দুখ কষ্ট লৈ পেলাই আপোনাৰ কাৰণে নিজৰ শৰীৰটো পিঠা বনাই পেলাই আপোনাক খুৱাইছে এই পিঠা খোৱাৰ দ্বাৰাই আপোনাৰ যিমান ভয়ংকৰ আজি আহিব লগা যেনেকৈ ধুমুহা আহিব লগা যেনেকৈ ভয়ংকৰ যেনেকৈ জুই আহিব লগা যেনেকৈ আকাল তৰোৱাল মহামাৰী যি ধুমুহা নহওক কিয় আপোনাক একো কৰিব নোৱাৰিব খালি আপুনি বিশ্বাসত ধৈৰ্যৰে থাকক আপোনাৰ কাৰণে ধুনীয়া ঈশ্বৰৰ মাত আহি আছে স্বৰ্গৰ পৰা পেপা তৰিব যায় Praise the Lord. Hallelujah. কাৰণ তেওঁ যেতিয়া ইয়াৰ পৰা ওলাব যেতিয়া তেওঁ সেই পৰ্বতৰ পৰা ওলাব যীশুৰ মাতত যেতিয়া ওলাব তেতিয়া কৈছে কি মই এতিয়া তোমালোকৰ ৰজা যাক অভিষেক কৰা হৈছে তোমাৰ ৰজা পাতিবলৈ গৈ আছো মই তোমাৰ কাৰণে 1000 বছৰত যীশু আমাৰ কাৰণে ৰজা হ'ব আৰু তোমাক সকলোকে ঈশ্বৰে ভাৱবাদী স্বৰূপ সকলোবোৰ জানিব পৰা সকলোবোৰ জ্ঞানেৰে পৰিপূৰ্ণ হোৱা এনেকা ধৰণৰ এলিশা ভাৱবাদী যেনেকৈ অভিষেক কৰা হৈছে আপোনাক মোক অভিষেক কৰিবলৈ প্ৰস্তুত হৈ আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া মোৰ লগত আছে মই ক'ব বিচাৰিছো আপোনাৰ আজি এই প্ৰভুৰ ভোজে এলিয়াক যে পিঠা টিকলি খুৱাইছে এই একে কথা আজি আপোনাক যীশুৰ পিঠা খুৱাইছে তেওঁ খুৱাইছে আমেন আৰু এইটো খাই পেলাই আপুনি সব সেকেন্ড পইণ্ট মই ক'ব বিচাৰিছো সকলোৱে যাথাকো দয়ালু সমৰীয়াৰ দৃষ্টান্ত লোকৰ কিমান আছে এইটো 10-25 পৰা হয় পঢ়ি নাথাকো সময়টো কম মই ক'ব বিচাৰিছো দেই যেতিয়া নাকি এজন ব্যক্তি ইয়াত আমি দেখিছো দেই তেওঁ জেৰুজালেমৰ পৰা জিৰিখলৈ গৈ আছিলে জেৰুজালেমৰ পৰা জিৰিখলৈ যোৱা সেইজন ব্যক্তি তেওঁ জেৰুজালেমত থকা ব্যক্তি বুলি ক'লে আমি জানো তেওঁ আশীৰ্বাদৰ ব্যক্তি আমি জেৰুজালেমত তেওঁ আছে যেহেতু আমি জানো তেওঁ ঈশ্বৰৰ মনোনীত লোক ব্যক্তি কিন্তু অৱশেষত তেওঁ যেতিয়া জিৰিখলৈ যাব ওলাইছিলে আমি জানো জিৰিখটো হ'ল শ্ৰাপিত জাগা শ্ৰাপিত ঠাই আৰু সেইটো অৰণ্যৰ ঠাই আৰু সেই ঠাইলৈ তেওঁ যেতিয়া যাবলৈ ওলাইছে বাটত তেওঁ ডকাইতে ধৰিছে সকলোৱে গম পায় আমেন যেতিয়া বাটত তেওঁ ডকাইতে ধৰিছে তেওঁ সকলোবোৰ তেওঁৰ পৰা সকলোবোৰ টকা পইচা ধন সম্পত্তি সকলোবোৰ কাঢ়ি লৈ পেলাই তেওঁ এনেকা কৰিছে তেওঁ বিবস্ত্ৰ কৰি পেলাই বাটত পেলাই থৈ দিছিল প্ৰেজ দ্য লৰ্ড ঘটনাটো এইটো
খাইতে ধৰিলে বিবশ নকৰিলে অৱশেষত আমি ইয়াৰ আগত দেখিছো যে তেওঁ মৃত্যু তুল্য হৈ পেলাই তেওঁ মৰি আছে তেওঁ মানে বেহুচ হৈ আছে আৰু তাৰ যেনেকৈ তেওঁ এই অৱস্থাত আছে তেওঁৰ কাৰণে উপায় নাই কোনেনো ইয়াক উঠাব কোনেনো ইয়াক তুলিব কোনোজন ব্যক্তি তেওঁৰ ওচৰত অহা নাই বহুত সময়ৰ পিছত বাইবেলত লিখা হৈছে কি এজন পুৰোহিত আহিছে বহুত সময়ৰ পিছত শুনিলে কোনোবা আৰু এজন আহিছে লেবিয়া আহিছে কিন্তু বাইবেলত লিখা আছে তাত কোনোজন যিবিলাকে আগত আহিছে তেওঁলোকে কোনেও একো আলপৈচান ধৰা নাই একো যত্ন কৰা নাই এই বিষয়টো যেতিয়া দুজনে গুচি গ'ল অৱশেষত এই একে কথাই মই ক'ব বিচাৰিছো তৃতীয়তে থাৰ্ড টাইমত এনেকা এজন ব্যক্তি আহিলে যিজনৰ লগত বাহন আছে প্ৰেজ দ্য লৰ্ড জানো আগৰ মানুহৰ বাহন নাই জানো আগৰ পুৰোহিত লেবী তেওঁলোকৰ বাহন নাই সেইকাৰণে তেওঁ খালি হাতে আহিছে তেওঁ খোজকাঢ়ি আছে তেওঁ কি কৰিব কিন্তু যিজন পিছত আহিছে তেওঁৰ বাহন আছে আপোনাক তুলি লৈ যাবলৈ প্ৰেজ দ্য লৰ্ড ইয়াৰ অৰ্থই হ'ল আমাক পিছত নিবলৈ অহা কোনজন ব্যক্তি হয় এইজন হ'ল যীশু তাত আপোনাক উঠাই লৈ যাব কাৰণে মেঘৰ ৰথ আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু সেইকাৰণে সেই সময়ত সেই যিজন ব্যক্তি তেওঁ ডকাইতে ধৰিছিলে তেওঁ যে এনেকা জন ডকাইতে ধৰিছে কোনেও তেওঁ নাচালে ইয়াৰ যেনেকৈ দ্বিতীয়জন আকৌ নাচালে তেওঁবিলাকক সেই তিনিজনৰ একেই তেওঁলোকৰ চিন্তা আমি ক'ব পাৰো প্ৰথমজন ডকাইত মাৰিলে দ্বিতীয়জন পুৰোহিত নাচালে তৃতীয়জন লেবিয়া নাচালে তেওঁবিলাকৰ সেই দৃষ্টান্তটো আমি চালে গম পাওঁ যিটো নেকি এলিয়াক মাৰিব বিচৰা দেই যিটো ধুমুহা ইয়াৰ পিছত ভূমিকম্প ইয়াৰ পিছত জুই যি থাৰ্ড টাইম এলিয়াৰ ওচৰত আহিছিলে আৰু সেইটো সেই ডকাইতে ধৰা ব্যক্তিজন যিজন নেকি জেৰুজালেমত আহিছিলে ইয়াৰ ওপৰত এই তিনিটা শত্ৰুৱে আহি পেলাই তেওঁক আঘাতিত কৰি পেলাই ৰাখি থৈ দিছে কিন্তু ইয়াৰ পিছত যি আহিছে ইমান দয়ালু প্ৰেজ দ্য লৰ্ড ইমান দয়ালু পিছত যিজন আহিছে ইমান দয়ালু তেওঁ দয়া কৰিলে তেওঁৰ ওচৰত আহিলে আৰু আমি জানো তেওঁ কি কৰিলে তেতিয়াই ব্যক্তি সমৰীয়া বুলি কৈছে সেইজন ব্যক্তিয়ে কি কৰিলে তেওঁ প্ৰথমতে তেওঁ দ্ৰাক্ষা ৰস দিলে ইয়াৰ পিছত তেওঁ তেল দিলে ইয়াৰ পিছত তেওঁ বস্ত্ৰ তেওঁ বান্ধি দিলে তেওঁৰ ঘা বান্ধি দিলে প্ৰেজ দ্য লৰ্ড আৰু এই সকলোবোৰ যিটো দি আছে এজন ব্যক্তি দুখিত লোক যিজন ব্যক্তি ডকাইতৰ হাতত মৰি মাৰ খাই পেলাই তেওঁ অৱস্থা যিজন ব্যক্তিকে বাটত পৰি আছে এই ব্যক্তি কোনো নহয় এই ব্যক্তি আপুনি আৰু মই আৰু আমাৰ মাজত এনেকে ধৰণৰ ধুমুহা আহি আছে আৰু সেই ধুমুহাৰ পৰা বচাবলৈ কাৰণে আপোনাৰ কাৰণে পিছত মিহিকে এজন ব্যক্তি আছে যিজনকে যীশু যিজনকে সমৰীয়া তেওঁ দৃষ্টান্ত দি আছে তেওঁ আহি পেলাই আপোনাক এতিয়া আলপৈচান ধৰিছে ইয়াৰ অৰ্থই হ'ল আজি জগতত এই পৃথিৱীত আমাৰ সমাজত আমাৰ সোসাইটিত আজি যিমানবোৰ এনেকা দুখত পৰি আছে সমস্যাত পৰি আছে কষ্টত পৰি আছে বিপদত পৰিছে অভাৱত পৰিছে আকালত পৰিছে মৃত্যুৰ কাষ চাপিছে তেনেকুৱা বিলাকক ঘা বান্ধিবৰ কাৰণে আমাৰ যীশু আহিছে কিন্তু আপোনাৰ আগত আহিব ভয়ংকৰ এনেকুৱা ধৰণৰ ধুমুহা জুই ভূমিকম্প আহিব বাইবেলত কৈছে আৰু আমি বাস্তৱত এতিয়াও শুনিবলৈ পাই আছো প্ৰেজ দ্য লৰ্ড যেতিয়া এই সকলোবোৰ আহিলে এই সকলোবোৰ যেতিয়া দিলে দিয়াৰ পিছত কি কৰিলে তেওঁ নিজৰ বাহনত উঠাই ল'বৰ কাৰণে তেওঁ আঁকোৱালি লৈছে প্ৰেজ দ্য লৰ্ড এই পইণ্টটো ভালকে আপোনালোকে খেয়াল কৰিব এলিয়াক যিটো নেকি পিঠা দিছে এলিয়াক যিটো নেকি পানী খুৱাইছে সেই ডকাইতে ধৰা জেৰুজালেমৰ পৰা অহা মানুহক যিজনে আজি ইয়াকে দ্ৰাক্ষা ৰস দিছে যিজনে ইয়াক তেল দিছে যিজনে ইয়াক কাপোৰ বস্ত্ৰ বান্ধি দিছে এইজন ব্যক্তিয়ে বেলেগ কোনো নহয় এইটো হ'ল আপুনি আৰু মই আৰু আমাক আজি যীশুৱে আমাৰ কাৰণে নিজৰ বস্ত্ৰ চিৰি পেলাই তেওঁ আমাক পিন্ধাইছে তেওঁ শৰীৰ ভাঙি পেলাই আমাক পিঠা খুৱাইছে তেওঁ নিজৰ তেজ দি পেলাই আমাক আজি দ্ৰাক্ষা ৰস খুৱাইছে প্ৰেজ দ্য লৰ্ড মই কৈছো আজি যদি আপুনি যদি সেই দ্ৰাক্ষা ৰস খাইছে আপুনি যদি সেই দ্ৰাক্ষা ৰস যীশুৰ যদি প্ৰভু ভোজ খাইছে তেনেহ'লে মই ক'ব বিচাৰিছো যিমান আপুনি গুহাত লুকাই থাকিব লগা আপোনাৰ ভয়ংকৰ দিন নহওক কিয় আপোনাৰ সেই গুহাৰ পৰা আপোনাক বচাব মই ক'ব বিচাৰিছো আপুনি যিমান যি অৱস্থাত নাথাকক কিয় যদি আপুনি প্ৰভুৰ ভোজ খাইছে তেনেহ'লে আপুনি যীশুৰ কোলাতহে আছে যীশুৰ বাহনতহে আমি আছো মই
আজি মই যিশুৰ বাহনত আছো ইয়াৰ অৰ্থ মই যিশুৰ কলাত আছো প্ৰেইজ দ্য লৰ্ড আৰু কোনোবা যদি যিশুৰ কলাত থাকিছে আছে বুলি নিজক ভাবিছে আপুনি নিৰ্ভয়ে থাকক আপোনাক কোনো জগতৰ এই ধুমুহা হিলা বৃষ্টি ভূমিকম্পই আপোনাক একো কৰিব নোৱাৰিব কাৰণ আজি নিউজে বাৰে বাৰে কৈ আছে এনেকা ধৰণৰ আজি অসমখন ভাঙিবলৈ গৈ আছে অসমখন মেপতে নাথাকিব প্ৰেইজ দ্য লৰ্ড সকলে অসম মেপত থাকক নাথাকক মই হলে থাকিম যিশুৰ কলাত প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো বিষয় হয় আজি আমাৰ সেই বিশ্বাসটো আপুনি গঢ়ক মই যদি প্ৰভু বস খাইছো মই যদি প্ৰভুৰ দৰে মই এলিয়াৰ দৰে মোক যদি মনোনীত কৰিছে তেনেহলে মই গুহাৰ ভিতৰত থাকিলেও মৃত্যু তুল্য হলেও লাজাৰৰ নিচিনাকৈ গুহাৰ ভিতৰত গেলি পচি গলেও মই ধুনীয়াকৈ আকৌ উঠি আহিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া মই জানো আজি সেই লাজাৰৰ কথা তেওঁ গুহাত ৰাখি থৈছে আৰু যিশু আহিছে তেওঁ গেলি পচি যোৱাটো আকৌ তেওঁ জি উঠাইছে হয় নে নহয় আমি ইয়াক কম কি তেওঁ হল প্ৰভুৰ পিঠা খোৱা দ্ৰাক্ষাৰস খোৱা ব্যক্তি হয় আমেন মই জানো সেইজন ব্যক্তি কোন হয় তেওঁ হল যিশু খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ তেজৰ দ্বাৰাই তেওঁক নতুন জীৱন দিয়া যিশু খ্ৰীষ্টৰ শৰীৰৰ দ্বাৰাই তেওঁ পিঠা খাই পেলাই তেওঁ দেহা পোৱা যিশু খ্ৰীষ্টৰ সেই পবিত্ৰ আত্মা যি তেল দিছে সেই আত্মাৰে পৰিপূৰ্ণ হোৱা ব্যক্তি হয় মই ক'ব বিচাৰিছো আপুনি আত্মিক বিশ্বাসী ভাল খ্ৰীষ্টিয়ান হয় আপুনি আত্মা পাইছে তেল পাইছে অৰ্থাৎ আপুনি জীবন পাইছে অৰ্থাৎ আপুনি প্ৰভু যীশু খ্ৰীষ্টৰ পাপৰ ক্ষমা পাই পেলাই তেজ দ্ৰাক্ষাৰস দি পেলাই আপোনাক জীবন দিয়া হৈছে আৰু আপোনাক আছে আপুনি পিঠা খাইছে মানে যীশুৰ লগত নতুন দেহা পাইছে যিটো নাকি আপুনি মৃত্যু তুল্য হলো আপুনি জি উঠিব পৰা আপোনাৰ ৰেজাৰেক্টেড বডি আপুনি অলৰেডি পাইছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেইকাৰণে আমি এই দৃষ্টান্তটো আমি চাব লাগিব যে এই সময়ত তেওঁলোকক যেনেকৈ ডকাইতে ধৰি পেলাই যি অৱস্থাতে নাৰাখক কিয় তেওঁলোকক আজি আপোনাক তুলিবৰ কাৰণে আপোনাৰ ওচৰত এজন দয়ালু মিহি মিঠা ধুনীয়া মলীয়া বতাহ নিচাকে মাত এটা আহি শুনি পাব হেৰো ভাই আপুনি ইয়াত কিয় হৈ আছে উঠা আপোনাক উঠাবলৈ মই আহিছো একমাত্ৰ যিশু তেওঁৰ সন্তান বিশ্বাসী দাগবিলাকে আপোনাক মৰম কৰিব আপোনাক দয়া কৰিব আপোনাক তুলিব আপোনাক ক'ব কি আপুনি চিন্তা নকৰিব আপোনাক উঠাবৰ কাৰণে মই আহিছো প্ৰেইজ দ্য লৰ্ড হালেলুয়া এটা আমি সকলে যিশুৰ বাহনত আছো যি আত্মিক গীৰ্জাত আপোনাক প্ৰতিপালন কৰিব তাত মই আপোনাক প্ৰতিপালন কৰিবৰ কাৰণে মই তেওঁলোকক দুটা আদুলি দি যাম প্ৰেইজ দ্য লৰ্ড আৰু সেই দুটা আদুলি দি যোৱাই হ'ল আজি ঈশ্বৰৰ দাগবিলাকক ঈশ্বৰৰ পৰিচৰ্যা কাৰ্যবিলাকক আপোনাক আলপৈচান ধৰিবৰ কাৰণে আমাক দুটা আদুলি দিয়া আছে এই দুটা আদুলি হ'ল ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু ঈশ্বৰৰ বাক্য সেইকাৰণে আপোনাক কি লাগে আপোনাৰ আহাৰ খোৱাবৰ কাৰণে ঈশ্বৰৰ বাক্য আপোনাৰ কাৰণে যথেষ্ট প্ৰচুৰ পৰিমাণ আছে আপোনাক কি লাগে আপোনাক সেই পবিত্ৰ আত্মা দিয়াৰ কাৰণে ঈশ্বৰৰ আত্মা প্ৰচুৰ পৰিমাণে আমাক দি থৈ গৈছে আমি ঈশ্বৰৰ আলহী ঘৰৰ মালিক হয় মালিক প্ৰেইজ দ্য লৰ্ড হালেলুয়া এতিয়া কৈছে কি তুমি সেৱা শুশ্ৰূষা কৰিবা আজি আলপৈচান ধৰিবলৈ কোৱা হৈছে কাক আলপৈচান ধৰিবলৈ কোৱা হৈছে অৰ্থাৎ যিজনে আঘাতিত হৈছিলে যিজনে মৃত্যুৰ হাতৰ পৰা বাচি আহিছিলে যিজনে বিপদৰ পৰা আহিছিলে যিজনে এতিয়া এনে সমস্যা দুখ জাতা ৰোগৰ পৰা আহি পেলাই ক'ত আশ্ৰয় লৈছে আলহী ঘৰত গীৰ্জা ঘৰত ৰতম গছত আৰু সেই ৰতম গছত যেনেকৈ স্বৰ্গদূতে আলপৈচান ধৰিছিলে আজি আপোনালোকৰ আলপৈচান ধৰা আমাৰ পালক পাষ্টৰৰ দায়িত্ব হয় আপোনাক মৰম কৰিবলৈ দিছে আপোনাক আলপৈচান ধৰিবলৈ দিছে আপোনাক ঘাঁ বান্ধিবলৈ দিছে আপোনাক আঘাতিত কৰিবলৈ দিয়া নাই যদি আঘাতিত কৰিছে তাৰমানে তেওঁ দুটা উপহাৰ পোৱাই নাই প্ৰেইজ দ্য লৰ্ড যদি আপোনাক যদি মৰম কৰিব পৰা নাই তেতিয়াহ'লে তেওঁ আধুনিক পোৱা নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে আমি এই ব্যৱস্থাত আমি আজি আমাৰ মণ্ডলী আমাৰ বিশ্বাসীবিলাকক আপোনাক মই যুগুত কৰিব বিচাৰিছো আপোনাক এতিয়া আপোনাৰ পালক পাছৰে আপোনাক যেটা আলপৈচান ধৰিছে আপুনি সেই পালক পাছৰ আলপৈচান ধৰক আপুনি নিজক আপুনি তৃপ্ততাৰে আপুনি প্ৰভুৰ ওচৰত আপুনি ধন্যবাদ দি থাকক সঁচাকৈ মই এনেকুৱা ধৰণৰ বিশ্ৰাম জিৰণি শান্তি আৰোগ্যতা আৰু ৰক্ষা পাবলৈ কাৰণে মই অৰণ্যৰ মাজত ভ্ৰমি পৰিছিলো কিন্তু আজি মোক সেই ঠাইৰ পৰা ঘূৰাই ঘূৰাই লৈ আনি পেলাই মোক ৰতম গছত ৰাখিলে
ৰতন গছৰ পৰা মোক খুৱাই বই লৈ আনিলে মই এতিয়া প্ৰভু ভোজ খালো আৰু ইয়াৰ পিছত মই এতিয়া মোৰ জীৱন যদিও শয়তানৰ দ্বাৰা আহি আছে ভয়ংকৰ ধুমুহা বৰষুণ আৰু জুই সকলোবোৰ যদিও আহি আছে মই যদি বিপদত যদি লুকাই আছো তথাপিও মই সেই বিপদত থাকিলেও মোৰ কাৰণে উদ্ধাৰ নিৰ্ঘাত হৈ আছে কাৰণ মই অলৰেডি প্ৰভুৰ ভোজ খোৱা আৰু মই অলৰেডি মই যীশু খ্ৰীষ্টৰ বাহনত উঠা মানে যীশু খ্ৰীষ্টৰ কলাত মই উঠিছো আৰু সেইকাৰণে মোৰ কোনো একলৈ চিন্তা নাই আৰু মোক আলপৈচান ধৰিবৰ কাৰণে আপুনি নহলে কি হ'ব মোৰ আলহী ঘৰত এনেকা আশীৰ্বাদ থকা ব্যক্তি মোক চাই আছে সকলে মোক আশীৰ্বাদ দিয়া কাৰণে আশীৰ্বাদ পোৱা ব্যক্তি মোক আলপৈচান ধৰি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এখানে আপুনি এটা বিষয়টো যত্ন কৰক আপুনি বিশ্বাস কৰে ধৈৰ্যৰে আপুনি বাট চাই ৰৈ থাকক আপুনি প্ৰথম ধুমুহাত আপুনি চিন্তা নকৰিব এটা মোৰ ধুমুহা আহিছে আপুনি চিন্তা নকৰিব এনেকা ধৰণৰ ভূমিকম্প আহিছে সেই ভূমিকম্পত মোৰ এতিয়া সব চূৰ্ণ বিচূৰ্ণ হব আপুনি চিন্তা নকৰিব আপুনি ভাবিছে এতিয়া জুই আহিছে জ্বলাই ৰাখ কৰিব আপুনি চিন্তা নকৰিব ধৈৰ্যৰে থাকক আপোনাৰ কাৰণে মলয়া বতাহ আহি আছে প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া একবাৰ লাষ্ট পইণ্ট মই এইটো কৈছে একবাৰ যদি নিজক আপুনি ভাবি লৈছে মই প্ৰভুৰ পৰা আশীৰ্বাদ প্ৰাপ্ত ক'বলৈ হ'লে এটাই কথা ক'ব প্ৰভুৱে মোক অলৰেডি পিঠা আৰু এক টেকেলি পানী খুৱাইছে প্ৰেইজ দ্য লৰ্ড সদায় আপুনি ভাবি লওক যে প্ৰভুৱে মোক অলৰেডি কি কৰিছে মোক দ্ৰাক্ষাৰস দিছে মোক তেল দিছে আৰু মোৰ ঘাঁ বান্ধিছে মানে মোৰ সকলোবোৰ দুখবিলাক তেওঁ বান্ধিছে প্ৰেইজ দ্য লৰ্ড আৰু আপোনাক যেতিয়া বাহনত উঠাইছে যীশুৱে আপোনাক যেনেকৈ সমৰীয়া সেইজন ব্যক্তি যে তেনেকৈ তেওঁ বাহনত উঠাইছে তেওঁ বাহনত উঠাই পেলাই তেওঁ জিৰিকো শ্ৰাপিত জাগাত লৈ যোৱা নাই তেওঁ নিজৰ আলহী ঘৰত লৈ গৈছে য'ত নেকি তেওঁ সেৱা শুশ্ৰূষা কৰিব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে আপুনি ভাবক এতিয়া যদি আপুনি যদি প্ৰভুৰ বাহনত যদি আছে কলাত যদি আপুনি আছে বুলি নিজক যদি ভাবিছে আপোনাক সেই সমৰীয়া অৰ্থাৎ সেই যীশুৱে আপোনাক কেতিয়াও শ্ৰাপিত জাগালৈ নাযাব আপোনাক তেওঁ নিজৰ ৰাজ্যত লৈ যাব ক'ব বিচাৰে আজি আপোনালোকে প্ৰভু ভোজ যদি খায় এই প্ৰভু ভোজ খোৱাৰ দ্বাৰাই আপুনি শক্তি পাব যিমান ধুমুহা আহে আহক যিমান ভূমিকম্প আহে আহক যিমান জুই আহে আহক কিন্তু আপোনাক একো কৰিব নোৱাৰিব আপোনাৰ কাৰণে ধুনীয়া শেষৰ সময়ত আপোনাক উঠাবৰ কাৰণে এটা এনেকুৱা ধৰণৰ ব্যক্তি আহি আছে তেওঁ বাহন লৈ পেলাই আৰু সেইজন হ'ল আপোনাৰ কাৰণে মোৰ কাৰণে যীশু